চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে চাহ জনজাতিৰ যুৱক যুৱতীসকলক এতিয়া বিশেষকৈ যুৱকসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত আৰু তেখেতৰ ক্ৰীড়াৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে চাহ বাগিচাৰ আজি যুৱকসকলক 17 বছৰৰ অনুৰ্ধ যুৱকসকলৰ লৈ ফুটবল প্ৰতিযোগিতা আয়োজন কৰি সমষ্টি ভিত্তিৰ পৰা জিলা ভিত্তিৰ পৰা জোনেল ভিত্তিত আৰু ৰাজ্যিক ভিত্তিত মুখ্যমন্ত্ৰী ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। গতিকে এই আয়োজনৰ জৰিয়তে আমাৰ সমগ্ৰ অসমৰ যুৱকসকলৰ তেখেতসকলৰ ফুটবলৰ যি প্ৰতিভা আছে এই প্ৰতিভা বিকশিত হ'ব আৰু নিশ্চয় খেলুৱৈসকলে ইয়াৰ পিছত ষ্টেট পৰ্যায়ত খেলি তেওঁলোকে অন্যান্য যি আমাৰ ৰঞ্জি ট্ৰফিয়ে হওক বা অন্যান্য আমাৰ অসম ভিত্তিত যিবিলাক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় সেই খেলসমূহত তেওঁলোকে যোগদান কৰি তেওঁলোকে চাহ বাগিচাৰ সুনাম কঢ়িয়াই অনাৰ লগতে আমাৰ তেওঁলোকৰ খেলৰ জৰিয়তে তেওঁলোকে সুপ্ৰতিষ্ঠিত হ'ব আৰু তেওঁলোকৰ বিকাশ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু নিশ্চয় আজি ক্ৰীড়া মহাৰণৰ জৰিয়তেও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমত আজি ক্ৰীড়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক যুৱক যুৱতীসকলক আগুৱাই আনি পেলাই বিভিন্ন খেলৰ ধৰণতে ফুটবল খেল, ভলীবল, ক্ৰিকেট, বাস্কেট সকলো ধৰণৰ খেলা অনুষ্ঠিত কৰি যোৱা বছৰৰ পৰাই আজি ক্ৰীড়া মহাৰণৰ জৰিয়তেও আগুৱাই আনিছে আৰু চাহ বাগিচাৰো আজি যুৱক যুৱতীসকলক এই মুখ্যমন্ত্ৰী ফুটবল প্ৰতিযোগিতাৰ জৰিয়তে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে চৰকাৰে ইয়াৰ বাবে মই আদৰণি জনাইছোঁ। আজি আদিবাসী চাহ জনগোষ্ঠীৰ যি আঁচনি লৈছিল আমাৰ ক্ৰীড়া খেলুৱৈসকলক লৈ কৰি এক ক্ৰীড়া বিভাগত আৰু সেই খেল আজি আমাৰ অন্তিম পৰ্যায়ত আমাৰ ফাইনেল খেল আজি কলিয়াবৰ সোণাৰী চাহ বাগিচাত হৈ আছে। তো ইয়াৰ জৰিয়তে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ যি চিন্তাধাৰা সকলো অসমৰ অসমত বসবাস কৰা সকলো জনগোষ্ঠীক লৈ সকলো দিশত আমাৰ আই মাতৃসকলক লৈ আমাৰ খেলুৱৈসকলক লৈ আমাৰ ষ্টুডেণ্টসকলক লৈ ছাত্ৰ ছাত্ৰী সকলো দিশতে তেখেতৰ যি চিন্তাধাৰা আৰু যি চিন্তাধাৰা তেখেতে আগুৱাই লৈ গৈ আছে তেখেতক মানে অজস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই খেলপথাৰৰ পৰা। আৰু মই আশা ৰাখিম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম এনেকুৱা এজন মুখ্যমন্ত্ৰী মানে সদায় থাকক আমাৰ মাজত। তেখেতৰ যি চিন্তাধাৰা আৰু বিভিন্ন জনগোষ্ঠীক লৈ যি তেখেতৰ উন্নয়নৰ দি আগুৱাই লৈ গৈ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আৰু আজি চাহ বাগিচাৰ স্পেচিয়েলি চাহ বাগিচা অঞ্চলত আদিবাসী আমাৰ বস্তি অঞ্চলৰ পৰা যি আমাৰ মানে খুব পিছপৰা অঞ্চলৰ যি খেলুৱৈসকল বহুত ধৰণৰ খেল মানে আমাৰ মানে খুব ধুনীয়া খেলুৱৈসকল আছে কিন্তু তেওঁলোকক আজি ভিতৰৰ পৰা টানি আনি আজি এক যি মজিয়াত থিয় কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দেখিবলৈ ভাল লাগিছে আজি বস্তি বাগিচা অঞ্চলৰ আমাৰ আদিবাসী চাহ জনগোষ্ঠী যুৱকসকল যি ধুনীয়া খেলিব ধৰিছে আমি ভবাই নাছিলোঁ যে আমাৰ মাজতো এনেকুৱা ধুনীয়া খেলুৱৈ আছে বুলি। থেংকছ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। জনজাতিৰ মাজত যথেষ্ট পৰিমাণে ক্ৰীড়া প্ৰতিভা আছে। এই ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই নিবৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে তাৰ বাবে আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ তেখেতসকলক। ইয়াৰ জৰিয়তে এই খেলুৱৈসকলে অনাগত দিনত অসমৰ হৈ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যথেষ্ট পৰিমাণে সুবিধা পাব। তাৰ বাবে আমি চৰকাৰে বা আমি যি কাৰ্যকৰ্তাসকলে যি কৰিবলগীয়া আছে সকলোভাৱে আমি কৰিম বুলি বদ্ধপৰিকল্পিত। আজি এই খেলখন শাকমতি চাহ বাগিচা আৰু কেলিডেন চাহ বাগিচাৰ মাজত অনুষ্ঠিত হৈছে আৰু এই অলপতে আমাৰ খেল আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যথেষ্ট পৰিমাণে অতিথি আহি আমাৰ মাজত উপস্থিত হৈছে। আমি আশা কৰিছোঁ এই পৰিৱেশ আমাৰ সোণাৰী চাহ বাগিচাতে নহয় গোটেই কলিয়াবৰতে নহয় নগাঁৱতে নহয় গোটেই অসমতে ইয়াৰ পৰিৱেশ বিয়পি পৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।